নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 18 ফেব্ৰুৱাৰী 2026, অসমীয়া 5 ফাগুন বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:45 আৰু সূৰ্যাস্ত সময় 5:04। আজি হৈছে প্ৰতিপদ তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ঘৰৰ ব্যৱস্থাৰ উন্নতি হ'ব। ব্যৱসায়ত আপুনি লাভ কৰিব পাৰে। আনক সহায় কৰিলে আপোনাৰ আনন্দ হ'ব। ৰাজনৈতিক বিষয়ত সাৱধান হোৱা উচিত। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে। বৃষ ৰাশি। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপুনি বাকী থকা ঘৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যক্তিত্ব সমাজত শলাগ লোৱা হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ কাম গোপনীয় কৰি ৰাখিব লাগে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত অলপ অসাৱধান হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ বহুত কাম থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। এচিডিটি আৰু গেষ্ট্ৰিকৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। থলুৱা মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। আজি আপুনি কাকো টকা ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। কৰ্কট ৰাশি। ভুলৰ পৰা শিকিব লাগিব। আপুনি আশংকাৰ অনুভৱ কৰিব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কামত বহুত টকা খৰচ কৰিব লাগিব পাৰে। কাৰো পৰা বেছি আশা নকৰিব। কষ্ট কৰিব লাগিব। মনটো শান্ত কৰি ৰাখিব লাগে। সিংহ ৰাশি। আপোনাৰ উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে। পৰিয়ালৰ সকলো সদস্য আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাটো সহজ হ'ব। আপোনাৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক। ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। কন্যা ৰাশি। স্বাস্থ্যৰ কিছু দুৰ্বলতাৰ সম্ভাৱনা আছে। দিনটো সাধাৰণতকৈ ভাল হ'ব। আপোনাৰ কঠিন সমস্যাৰ সমাধান হ'ব। স্বাৰ্থপৰতাৰ বাবে মানুহে আপোনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে। বন্ধুক ধাৰলৈ দিব লগা হ'ব পাৰে। আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। তুলা ৰাশি। খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰা উচিত। আপুনি আপোনাৰ কৰ্ম পৰিৱেশত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ সন্দেহজনক স্বভাৱৰ ফলত ক্ষতি হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। বিবাহিত দম্পতীৰ মাজত সম্পৰ্ক আন্তৰিক হৈ থাকিব। বৃশ্চিক ৰাশি। আজি অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থকা উচিত। আপুনি আপোনাৰ পেছাদাৰী লক্ষ্যত উপনীত হোৱাত অসুবিধা পাব পাৰে। আজি হয়তো আপুনি এটা অৰ্থহীন যাত্ৰা হাতত ল'ব লাগিব। পৰিয়ালৰ সকলো সদস্য আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি হয়তো অন্যায় কামত লিপ্ত হ'বলৈ প্ৰলোভিত হ'ব পাৰে। ধনু ৰাশি। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। আত্মীয় লোকৰ আগমনে আপোনাৰ দিনটো সুন্দৰ কৰি তুলিব। আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফল পোৱা যাব। আপুনি আগ্ৰহী কামটোত সন্তুষ্ট হ'ব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত অতিৰিক্ত দায়িত্ব কান্ধত ল'ব লাগিব। মূৰৰ বিষ আৰু জ্বৰে আপোনাক অসুবিধা দিব পাৰে। আপুনি আপোনাৰ জীৱনৰ মানদণ্ড উন্নত কৰাত চেষ্টা কৰা উচিত। অভাৱনীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোচ কৰিব লাগিব পাৰে। কুম্ভ ৰাশি। আপুনি আপোনাৰ জীৱনশৈলীত পৰিৱৰ্তন কৰিব পাৰে। ঘৰৰ আৰাম আৰু সম্পদৰ বাবে আপুনি ধন খৰচ কৰিব। আপুনি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব আৰু নতুন পৰিকল্পনাত কাম কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নিজৰ কাম আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ অহংকাৰী আচৰণে হয়তো মানুহক আপোনাৰ পৰা আঁতৰাই ৰাখিব পাৰে। কোনো কামত আপুনি হয়তো আৰাম অনুভৱ নকৰিব। প্ৰয়োজন নহ'লে লেনদেন কৰাটো এৰাই চলিব লাগে। মানসিক চাপে আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। জীৱনসংগীৰ লগত ভাল হ'ব লাগে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।